ধুবুৰী ৭ নং ৱাৰ্ডত নতুন ৰাস্তাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে AIUDF দলে। ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকৰ নিৰ্দেশত ধুবুৰী ৭ নং ৱাৰ্ডত নতুন পথ নিৰ্মাণ কামৰ আধাৰশিলা শুভাৰম্ভ কৰে AIUDF দলৰ নেতৃত্বই। উক্ত পথৰ বাবে ৩ লাখ টকাৰ ধন মোকলাই দিয়ে। আজি আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত টাউন কমিটিৰ সভাপতি আকবৰ আলী আৰু সাধাৰণ সম্পাদক আমজাদ উদ্দিন শ্বেখকে ধৰি AIUDFৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে বিগত 10 বছৰ ধৰি ৰাস্তাৰ দুৰৱস্থা আছিল যদিও বিধায়ক নজৰুল হকৰ তৎপৰতাত উক্ত পথটো নিৰ্মাণ কৰা হয়। ধৰাৰ কাৰণে আমি ধন্যবাদ জনাইছো আৰু উপস্থিত স্থানীয় ৰাইজে সকলোৱে MLA সাহেবক প্ৰশংসা কৰিছে আৰু ধন্যবাদ জনাইছে। এই ৰাস্তাটো বহুত দিনৰ পৰা জৰাজীৰ্ণ হৈ পৰি আছে, যাৰ বাবে MLA সাহেবে ৩ লাখ টকা আবণ্টন দিছে। এই আমি খুবেই আনন্দিত হৈছোঁ আৰু সেই ৰাস্তাৰ আজি উদ্বোধন কৰা হ'ল। প্ৰায় 110 মিটাৰ মান ব্লক হ'ব। এই আৰ্ট ফিলিং কাম ব্লক দুটা হ'ব। প্ৰথমে মই আমাৰ MLA সাহেব নজৰুল হক ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আমাৰ এই চিয়াৰ দাসৰত 7 নম্বৰ ৱাৰ্ড থানা বাইলেন এই ৰোডটো আমাৰ ঘৰত ব্লক হ'ব, ব্লক ৰাস্তা নিৰ্মাণ কৰিব। তাৰ বাবে বহুত ধন্যবাদ আৰু আগন্তুক দিনত এনেকুৱা কাম হৈ থাকিব লাগে ৱাৰ্ডে ৱাৰ্ডে, টাউনত, গ্ৰামত। এইটোৱে বাকী এই ৰাস্তাটো আগত একবাৰ আমাৰ ৱাৰ্ড কমিশনাৰ ছাৰে একবাৰ কৰাইছিলে বহুত বছৰ আগত, যিটো ৰাস্তা বৰ্তমান আছে, আৰু এইবাৰ ফাৰ্ষ্ট আপোনাৰ MLA আমাৰ কৰাই আছে।